ভেৰিফিকেশ্যন হৈ গ'ল। এবাৰ টকা আহিব টকা। হেৰি শুনিছে? কোৱা। ঘৰ বোলা বস্তুটো 10 মানটো বনাই থাকিব নোৱাৰি। যি বনোৱা একেবাৰে দুমহলীয়া বিল্ডিং এটাকে বনাই লওঁ বুলি ভাবিছো। নে কি কয়? অ' দেউতা, আৰু টাইলছ লগাম, টাইলছ। পানী পৰি থকা আগতে একেবাৰে পিছল হ'ব। গৰম দিনত কি যে মজা লাগিব পকাত হ'বলৈ। মই পাহৰিছিলোৱেই, টাইলছো লগাব লাগিব। এইবোৰ কথা মোৰ আগতে যি কলি তহঁত দুটাই দেই। আৰু বেলেগৰ আগত যাতে ভুলতো নকওঁ, মানুহে পৰি হাঁহিব। চৰকাৰী ঘৰ বনোৱা পইচাই দুমহলীয়া বিল্ডিং বনাই টাইলছ লগাই। কৃষ্ণ, পইচা কেইটা পোৱাৰ আগতে মোৰতো চুবাই শেষ কৰি পেলালে ইহঁত দুটাই। নোপোৱা হ'লেই ভাল আছিলে। সাঁচতীয়া পইচা কেইটা এইবাৰ নাথাকে। ঘৰ বনাওঁতে ইটো কিনোতে সিটো কিনোতে চব খৰচ হ'ব, গম পোৱা গ'ল আৰু। সেইকেইটা পইচাই ঘৰটোত যেনে তেনে ওলাবনে নোলায় সেইটো কথা মাথা মাৰি আছো মই। আৰু এই পগলা দুটা, কি শুনিবা ইহঁতৰ কথা? সপোনৰ ওপৰত সপোন। তহঁত দুটাই মোৰ ঘৰলৈ আজিকালি খুব ঘনাই অহা যোৱা কৰিবলৈ ধৰিছ যে। কথাটো কি? শেষ, আজি বাঘৰ মুখতে তাৰি পৰিলোহি। নহয় মানে ঘৰত মাৰ গাটো বৰ ভাল নহয়। আপোনালোকৰ ইয়াত কিবা ঔষধি গছ পায় বুলি কোৱা শুনিছো। মানে ঔষধ খুন্দি খুৱাবলৈ খুৰীদক সুধি লৈছিলো, তাকে নিবলৈ আহিছো। ক'ব নোৱাৰি নহয় এই হাৰামি চবৰ কথা। ঘৰৰ পইচা পাম বুলি কোৱা শুনিছে চাগে ক'ৰবাত। আমাৰ এই ভেলেঙীজনীক পইচা পাতিৰ কাৰণে তেল মাৰি আছেহি যেন লাগিছে। নজৰ ৰাখিব লাগিব অকণমান। তহঁত দুটা এনেকে মাত কথা নোহোৱাকে কেতিয়া আহি ভিতৰত সোমাই আছহি হয়? আৰু ভৰিত জোতা চেণ্ডেলো নাই যে, কি হ'ল? ক'ৰবাত কিবা এটা নকৰিবলগীয়া কৰি থৈ আহিছে মানে আজি, নে কি? খুৰীদেউ, ডাঙৰকে নিচিৰিবচোন। আজি ৰাতি হোৱালৈকে আমি ইয়াতে থাকিব লাগিব। হ'ল বাৰু ঘটনা এটা সৰু হোৱাকে। ৰাতিপুৱা দুটাই গুচি যাম ঘৰা-ঘৰি। মোক ঠগিবলৈ হ'লে তহঁত দুটাক আৰু এটা জনম ল'ব লাগিব বোপাই হাত। একদম চিআইডি ষ্টাইলত ধৰা পেলাই থৈ আহিছো। মোক নোৱাৰিবি। এইবাৰ ঘৰৰ কাগজ পত্ৰ যিমান সোপা আছে গোটেই সোপা লৈ লক্ষী মাষ্টৰ ঘৰলৈ যাওঁগে। মোৰ টিকনি গৰম হ'লতো হ'লেই, আজি লক্ষী মাষ্টৰ ঘৈণীয়েকৰ টিকনি খাৰা কৰিহে আহিছো। দৰকাৰ হোৱা সময়ত ক'ত মৰি থাকেগে জানো এইবোৰ? কি হ'ল মা, ইমানকে চিঞৰি আছে যে? পকা ঘৰ লাগে নে নালাগে? যদি লাগে পকা ঘৰৰ কাগজ পত্ৰ যিমান সোপা আছে গোটেই সোপা মোৰ হাতত দে। মই লক্ষী মাষ্টৰ ঘৰলৈ যাওঁ, জোকৰ মুখত চূণ দিওঁগে। তহঁত দুটা কিহে নুজুৰিছে হয়? নাৰায়ণ, তই খাবলৈ পোৱা নাই নে ভালকে থাকিবলৈ পোৱা নাই কচোন? এই বুলিং লাং কৰি ফুৰ যে। আৰু তোৰ কথাটো নকওঁৱে যেনিবা, তই সংসাৰত কৰি নোপোৱা 2 নম্বৰী কাম একো বাকিয়ে নাই চাগে। কেনাই বুঢ়ীয়ে যদি কেনেবাকে গম পায় তহঁত দুটা ইয়াত লুকাই আছহি বুলি, নকওঁৱে আৰু। সেইখন ৰামায়ণ মহাভাৰতৰ যুদ্ধতকৈও ডাঙৰ হ'ব। দুইটাকে ভাত দুটামান বাঢ়ি দিওঁ, লাই শাক বইল কৰি থোৱা আছে, আলুৰ লগত পিটিকা কৰি খাওঁ। পটাপট আমাৰ ৰুমত সোমাই থাকগে যা। চাং তলত সোমাই লুকাও নে ক'ত লুকা মুঠতে তহঁত দুটা বাহিৰলৈ ওলাই নাহিবি ৰাতি নোহোৱালৈকে। কাগজে পত্ৰ গপগপীয়া হৈ ওলাইছো আজি বাপেকে। ময়ো চাই লওঁ লক্ষী মাষ্টৰ ঘৈণীয়েকৰ টকা বল কিমান আছে। ইমান সোপা কাগজ পত্ৰ প্ৰমাণ দেখুৱাৰ পিছতো যদি ঘৰ নাই অহা বুলি কয় আজি, থৈ কাগজ চেৰেক ফালি মাৰো, লক্ষী মাষ্টৰ ঘৈণীয়েকৰ মুখলৈ দলিয়াই থৈ আহিম আজি। এইজনীয়ে ফোন কৰিছে, আকৌ মাথাটো খাব এতিয়া বে। কৈ দিয়া নহ'লে খুৰীদেউহঁতে চাং তলত লুকাই আছোহি বুলি। তাৰপিছৰ পৰা মাথা চাথা নেখায় আৰু নিজে এৰি দিব। হেল্ল', কোৱা। কি কোৱা? ৰাতিপুৱাৰ পৰা ফোন এটা নাই যে? 2 দিন পিছত মোৰ বাৰ্থডে, আৰু আজি তুমি এনেকুৱা কৰি আছা? চাবা আকৌ। বাৰ্থডে 2 দিন পিছতহে আছে কিবা, আজিতো নহয়। মায়ে আকৌ কেলে ফোন কৰিছে? নে মায়েও কথাবোৰ গম পালে নেকি বাৰু? হেল্ল', বংশৰ নাক কটা অসভ্য, ক'ত আছ তই? সোনকালে ঘৰলৈ আহ। হ'ব। খেলা খতম পাটনা, লুকাই থাকি লাভ নাই। মায়ে চব গম পালে, ঘৰলৈ এতিয়াই মাতিছে মোক। পৰখিলে বাৰ্থডেত মোক 10,000 টকীয়া গিফ্ট খুজি আছে পাটনাৰো। মই মৰি থকাই ভাল হ'ব বে। ময়ো এতিয়া কিন্তু ঘৰলৈ যাবলৈ নোৱাৰো পাটনা। মায়ে যিমান মাতি থাকিলেও নাযাওঁ। আজি এনেকে ঘৰ গৈ ওলাবগৈ লাগিলে মোক এৰিয়ে দিব, কাৰ্যপুত্ৰ কৰি পেলাব বাপেকে খঙতে। এই মেঠা গম কেইটা, ৰুমৰ পৰা নোলাবি বুলি কৈছিলো নহয়, কলৈ পলাইছ? নেজানো। কিন্তু মায়ে ঘৰত চব কথা গম পালে, এতিয়াই ঘৰলৈ মাতিছে মোক। মোৰ হাততো টকা পইচা নোহোৱা হৈ আছে। এইটো ল, টকা 500 এটা দিছো। কিবা অসুবিধা হ'লে ফোন কৰিবি, যি পাৰো সহায় কৰিম। হ'ব খুৰীদেউ।
ঠেকত পৰি য'ত ত'ত যি টি কৰি ফুৰিছে এইবোৰ ধনী ধনী ঘৰ লোৱা বেয়াও লাগে কি হ'ল এতিয়া ইমান পৰলৈকে দেখা দেখিয়েই নাই যে বৰ পুতেৰৰ দিনৰ দিনডাল মই ইয়াত গাধ খাটন দি থাকিবলৈ নোৱাৰো নহয় কাম আছে ঘৰত আমি কাম কৰি খোৱা মানুহ লোকৰ নিচিনা লিংলাং কৰি খোৱা মানুহ নহয় নে ভয়তে ক'ৰবালে পলাই দিলে পুতে সিহঁতৰ আকৌ পলাই দিয়া অভ্যাস এটাও আছে নহয় ময়ো দুটাকে ল'ৰা ডাঙৰ দীঘল কৰিলো কিন্তু এটা গাটো এইবোৰ লিংলাং স্বভাৱ নাই দেই খাবলৈ নাপাই মৰি গলেও লোকৰ ভাত মুঠি কাঢ়ি নেখায় মই উঠ বুলিলে উঠে বহ বুলিলে বহে সুবিধা পাওঁতে আজি এইজনীয়ে মোক বৰ গৰম গৰম কথা শুনাইছে এই তেজপাতটো ক'ত লাগি ধৰিলে জানো এই হেন তেন মানুহবোৰে আজি মোক তাৰ কাৰণে ডাঙৰ ডাঙৰ কথা শুনাবলৈ পাৰিছে আহক আজি ঘৰলে মোক চিনি পোৱা নাই মাকৰ সন্মানৰ লগত খেলি মেলি কৰে এইবোৰ ল'ৰা কাৰ্যপুত্ৰ কৰি পেলাব লাগে যি নাই নাই আজি মই ভুটুক মাৰ্কেটৰ মুদাহি খাই যাম মৰি যাম যি নাই নাই পিছত দেখা যাব ডিঙি গুৰিলৈকে ভৰাই পেল হৈহে ঘৰলৈ যাম আজি মাৰিলেও গম নাপাম কাটিলেও গম নাপাম বিন্দাছ গৈ লেপৰ তলত সোমাই থাকিম পাৰ্টনাৰ পাৰ্টনাৰ ক'ত লুকাই আছা পেণ্ট পিন্ধোং ফটা চিতা পানা পেণ্ট পিন্ধোং ফটা চিতা মাও খাং মই হুদা হুদা লিংলাং কৰি ধৰা পৰিলং ভৰিতে নাই জোতা হায়ৈ ভৰিতে নাই জোতা য়েছ শুনা সত্যই কোনোদিন কেনাই বুই তলত নপৰে পাৰ্টনাৰ দৰকাৰ হ'লে পৃথিৱী উলট পালট কৰি দিম দেই হ'লেও এই সত্যই কেনাই বুই তলত নপৰে কাম পাৰ্টনাৰ কাম 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 মই নেযাওঁ আজি ঘৰলৈ ৰাতি নোহোৱালৈকে নেযাওঁ মায়ে শেষ কৰিব মোক পাৰ্টনাৰ পিটিব তুমি আমাৰ মাৰ খং দেখা নাই আৰু তোমাৰ মায়ে মোৰ বুদ্ধি দেখা নাই মই আছো না বে সত্য ইজ হিয়াৰ ন' ফিয়াৰ ষ্টেণ্ড আপ ফ'ল' মি এণ্ড কাম ব'লা কেনাই বুই খোপা উঘালি দিওঁগে DTH ডাইৰেক্ট টু হোম ক'তা পুতেৰে আজি আহি পাবহি নে দুসপ্তাহমান লাগিব আৰু কেনে তই কিন্তু জোখতকৈ বেছিকে কৈ আছ জোখতকৈ বেছি মই এতিয়ালৈকে এটাও কোৱা নাই কমহে লাহেকে কাগজ পত্ৰ প্ৰমাণ দেখুৱাইহে মই কথা ক'বলৈ আহিছো ইয়াত এনেই অহা নাই কথাৰ প্ৰতি অকল কাগজ পত্ৰ তই নিজে দেখোন পঢ়িবই নাজানা কতো চুক কেইটা নজনাজনীয়ে কাগজ পত্ৰ কথা ক'বলৈ নাহিবি মোৰ আগত এই কানাই বুঢ়ীয়ে কেইটা চুক নেজানিব পাৰে কিন্তু তোৰ পুতেৰৰ দৰে লিংলাং কৰি নেখায় যদি মোৰ কাগজ মিছা প্ৰমাণিত হয় মই কৈছো নহয় তোৰ চকুৰ আগতেই কাগজ চিটা চিটিকে ফালি পেলাম পাৰ্টনাৰ ঘৰলৈ গৈ পোৱাৰ পিছত তোমাৰ অকল এটাই কাম হ'ব মনে মনে চুপচাপ ক'ৰবাত চুক এটাত বহি থাকিবা যি কৰিব লাগে মই কৰিম অ'কে বহিহে থাকিব লাগে আৰু মায়ে যদি মোক মাৰিবলৈ লয় তোমাৰ পিঠিটোক পাতি দিবা কিন্তু তুমি কোৱাৰ কাৰণেহে মই ঘৰলৈ আহিছোঁ পিঠি কি এই সত্যই তোমাৰ কাৰণে জান দি দিব বে গোটেই গাটোতে পিটিবলৈ দিম দৰকাৰ হ'লে ওলালেহি দেই লিংলাং কেইটা এইবাৰ ওলালেহি হৈ গ'ল এইবাৰ হেষ্ট নেষ্ট কৰিব লাগে যেনেকে চিধা চিধিকে সুধো তেনেকে চব কথা এবাৰতে উত্তৰ দিবি যিবোৰ শুনিছো কেনাই যি কথা কৈছেহি সেইবোৰ সঁচানে কোনবোৰ কথা বৰমা নাই তোক মই সুধি আছো উত্তৰ দিব পৰা নাই যে তই বেচেৰা বৰ দুখ কৰিছে বৰমা আপুনিও তাক ইমান বেয়াকে সন্দেহ কৰিলে বুলি বহুত কান্দিলে আজি সি আপুনি বহুত কথা গম নাপায় বৰমা কেনাইক আমি বেয়া স্কুটিখন দিলো বুলি বদলা ল'বলৈ কিমান যে চেষ্টা কৰি ফুৰিছে এতিয়া আহি ঘৰ পালেহি কথা ক'বলৈ আহিছ কুকুৰৰ পিতেক উদা হাতে অহা নাই মই এই কাগজ পত্ৰ লৈ আনিছো পাৰিবি তই প্ৰমাণ দিবলৈ আমাৰ বোৱাৰী নামত অহা ঘৰটো তহঁত দুটাই হাত কৰিবলৈ লোৱা নাই বুলি পাৰিম বৰমা তই মুখত ক'লে হ'ব নেকি দে প্ৰমাণ দে অকল পাৰিম বুলি মুখত ক'লে হ'ব যেনিবা প্ৰমাণ দে এইয়া প্ৰমাণ চকুৰ আগত হাজিৰ কি নাম তহঁত দুটা আমি পলাশী গগৈ আছো আমি পল্লৱ গগৈ আছো হে ভুটুং মাৰ্কেটৰ মদাহী মাল 200 টকাত পটাই লৈ আহিছো বে কেনে তই কাগজ চিটা চিটকে ফালিম বুলি কৈছিলি নহয় ফাল এতিয়া কাগজ ফালিলেও নেফালিলেও যাৰ নামত ঘৰ আহিছে সিয়ে পাব ন নিশ্চয় পাব